পৰম শ্ৰদ্ধাভাজন আজি আমি আহিলোঁ। এইকেইদিন মই আহি আছিলোঁ আৰু আমাৰ এইটো তৃতীয় সংখ্যক প্ৰকৃতি বৰ্ষাৰণ্য মহোৎসৱ বুলি তেখেতসকলে আমাৰ মিচিং সাহিত্য পৰিষদৰ উদ্যোগত এই মহোৎসৱটো পাতিবলৈ আগবাঢ়িছে আৰু লগতে ইয়াত আমাৰ সমগ্ৰ জোনাইবাসী আৰু লগতে ধেমাজিৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ যিসকল প্ৰকৃতিপ্ৰেমী আৰু ৰাইজসকল ইয়াত আহিব। আৰু ইয়াত বিশেষকৈ এই যোৱা বছৰ আমাৰ 3 মাইল ঘাটৰ বালিচাপৰিত পাতিছিল, কিন্তু এইবাৰ আমাৰ মাননীয় বিধায়ক ভুৱন পেগুৱে ছাৰে ইতিমধ্যে আৰু ৰাইজৰ লগত আলোচনা কৰি এই সুন্দৰ প্ৰকৃতিৰ মাজত বেৰাচাপৰিত পাতিবলৈ চিন্তা চৰ্চা কৰিলে। সেই হিচাপে আমিও ইয়াত সহযোগ কৰি আছোঁ। বিশেষকৈ মিচিং সাহিত্য পৰিষদৰ উদ্যোগত এই যোৱা বছৰ যিখিনি আমাৰ বৰ্ষাৰণ্যৰ সভা মহোৎসৱ পাতিছিল সেইখিনি আমি সাফল্যভাৱে হ'ল বুলি আমি ক'ব পাৰোঁ। এইবাৰ আৰু এটা নতুন তেখেতসকলৰ উদ্যোগত আৰু জোনাই ৰাইজবাসীৰ সহযোগত সমগ্ৰ ধেমাজি জিলাৰ বিভিন্ন অঞ্চলৰ পৰা ৰাইজ আহিব। গতিকে ইয়াত এইবাৰ নতুন চিন্তাধাৰাৰে সুন্দৰ প্ৰকৃতি পৰিৱেশৰ মাজত এই মহোৎসৱটি পাতিবলৈ আগবাঢ়িছে। সঁচাকৈ ইয়াত আমি ভাল লাগিছে আৰু সকলোৱে সহযোগ কৰিছোঁ। বিশেষকৈ আমাৰ 3 মাইল এই ঘাটৰ পৰা আৰম্ভ কৰি এইফালে যিমানখিনি আমাৰ চৰাই চিৰিকটি পশু পক্ষী আছে, জীৱ জন্তু আছে, সকলোৱে অজ্ঞাত। গতিকে এইফালে আমাৰ যিখিনি আজি ইয়াত আমি দেখিবলৈ পাইছোঁ যে আমাৰ প্ৰকৃতিৰ লগত সম্পৰ্ক থকা যিখিনি ৰাইজ আছে তেওঁলোকে সংৰক্ষণৰ কাৰণে বিভিন্ন চিন্তা চৰ্চা কৰিছে। আমাৰ এই ক্ষেত্ৰত ইয়াৰ ৰাইজৰ সহযোগিতাটো যথেষ্ট আমি আহ্বান জনাইছোঁ। তেওঁলোকে সহায় সহযোগ কৰি আছে আৰু বিভিন্ন সময়ত তেওঁলোকে আমাৰ সজাগতা সভাও পাতিছে। বিদ্যালয়ৰ ক্ষেত্ৰত আমাৰ ইতিমধ্যে কেইবাটাও প্ৰগ্ৰেম হৈ গ'ল। আমাৰ ছায়েন্স কলেজত, জোনাই ছায়েন্স কলেজত ইতিমধ্যে তেখেতসকলৰ আমাৰ ছেমিনাৰ এখন হৈ গৈছে। তাত বিভিন্ন ঠাইৰ পৰা অহা বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিছিল, ছাত্ৰ ছাত্ৰীসকল আছিলে, তাত মই আছিলোঁ আৰু মাননীয় বিধায়ক মহোদয়কে প্ৰমুখ কৰি মিচিং সাহিত্য পৰিষদৰ সকলো বিষয়ববীয়া আছিলে। বিশেষকৈ ইয়াত আমাৰ নৰেশ কুম্বাং তেখেতে যথেষ্ট কষ্ট কৰি আছে দিনে ৰাতিয়ে, আৰু বিশেষকৈ আমি নাম ল'ব লাগিব আমাৰ টোকেশ্বৰ আগৰৱালা ছাৰ আৰু ভৱেশ মিৰি। মই সকলো নাম ল'ব বিচৰা নাই। সকলো আমাৰ যিমানখিনি জাতীয় সংগঠন আছে ইয়াত PMPK, MMK, মিচিং পৰিষদ আৰু তেওঁলোকৰ ৰাইজ সকলোৱে ইয়াত সহযোগ কৰিছে আৰু তেওঁলোকৰ দিনে ৰাতিয়ে কষ্ট কৰি আছে। আপোনালোকে দেখাই পাইছে নিশ্চয়। আমাৰ ইতিমধ্যে তেখেতসকলে বিভিন্ন আৱাসস্থলী বনাইছে। আমাৰ ষ্টেজটো ইতিমধ্যে হৈ গৈছে। ইয়াত এই যিখিনি প্ৰগ্ৰেম আছে সাফল্যমণ্ডিত কৰিবলৈ সকলোৱে আগবাঢ়ি আহক। বিশেষকৈ আমাৰ মাননীয় বিধায়ক মহোদয়ে এটাই চিন্তা কৰিছে যে পবা আমাৰ সংৰক্ষণৰ কাৰণে যিখিনি আমি কৰিব লাগে সেইখিনি আমি কৰিবলৈ আগবাঢ়িব লাগিব। বিশেষকৈ আমাৰ ইয়ালৈ অহাৰ উদ্দেশ্যটোৱে হৈছে যাতে আমাৰ তাত থকা যিখিনি জীৱ জন্তু আছে, চৰাই চিৰিকটি আছে, সেইখিনি আমি যাতে শব্দ প্ৰদূষণ নহয়। শব্দ প্ৰদূষণ হৈ যদি জীৱ জন্তুখিনি ক্ষতি হয় তেতিয়াহ'লে আমাৰ মহোৎসৱৰ সেইটো আমি সাফল্যমণ্ডিত হ'ব নোৱাৰিম ইয়াত। গতিকে এই আমাৰ শীতকালৰ মাজত সকলোৱে এটা ৰং ৰহস্যও কৰিব পাৰিব। লগতে আমাৰ প্ৰকৃতিৰ যিখিনি ৰক্ষণাবেক্ষণৰ কাৰণে যিখিনি কৰিবলগীয়া কৰণীয় আমাৰ কাম, আমাৰ বিভাগীয় ফালৰ পৰা যিখিনি কাম আছে আমি নিশ্চয় সেইখিনি আগবাঢ়িছোঁ। আৰু বিশেষকৈ ইয়াত আমি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মই ইতিমধ্যে আমি নিৰীক্ষণ চকী আৰু আমাৰ বিভিন্ন কেম্প আৰু লগতে পৰীক্ষণ চকী আৰু আমাৰ পৰ্যটকৰ কাৰণে ইয়াত এটা স্ক'প আছে। কাৰণ যিহেতু ইয়াত বিভিন্ন চৰাই চিৰিকটি আছে, বিভিন্ন জীৱ জন্তু আছে, বিভিন্ন ধৰণৰ প্ৰকৃতিৰ আমাৰ উদ্ভিদলতা আছে। গতিকে সকলোৱে আহক। আমাৰ পবাৰ লগত সংগতি ৰাখি যিখিনি আমাৰ সংৰক্ষিত বনাঞ্চল আছে সেই বনাঞ্চলখন আমাৰ ইতিমধ্যে মাননীয় বিধায়ক মহোদয় সদনত তেখেতে উত্থাপন কৰি আমাৰ মাননীয় বনমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয় ইয়াক ইতিমধ্যে অনুমোদন দিছে। গতিকে অতি সোনকালে এইটো আমাৰ বন্যপ্ৰাণী সংৰক্ষণ ভূমিলৈ আমি পাম, তেতিয়া আৰু আমাৰ সুবিধা হ'ব। ইয়াত আমাৰ চিয়াং নদী, লালি নদী, দিবাং নদী গোটেই সংযোগস্থলত আমি ইয়াত উপস্থিত হৈছোঁহি। গতিকে আমাৰ জোনাইৰ যিখিনি মাটিকালি আছে এই মাটিখিনি আমাৰ ইতিমধ্যে বিভিন্ন সময়ত দেখা পাওঁ নদীয়ে খহাই লৈ যায়। গতিকে সকলোকে এইটো ক্ষেত্ৰত আগবাঢ়ি সহযোগ কৰক আৰু আমি গছ লতাখিনি জীয়াই ৰাখিব লাগিব, বনভূমি আমি ৰক্ষাবেক্ষণ দিব লাগিব আমি। গতিকে এই ক্ষেত্ৰত আমি নিৰ্দেশনাও দিছোঁ। ইয়াত যিসকলে অবৈধভাৱে মাছ মাৰি আছে সেইখিনি আমি বন্ধ কৰিবলৈ চেষ্টা কৰিছোঁ।
আমি কিমান সফল হৈছোঁ ক'ব নোৱাৰোঁ। ৰাইজক আমি আহ্বান জনাইছোঁ আৰু বিশেষকৈ এতিয়া পিকনিকৰ ছিজন, তেওঁলোক আহিছে, পিকনিক খাবলৈ তেওঁলোক আহিছে, বিভিন্ন ঠাইত গৈছে। আমি শব্দ প্ৰদূষণৰ কাৰণে তেওঁলোকৰ নিষেধাজ্ঞা জাৰি কৰিছোঁ। তেখেতসকলে সেই আমাৰ আহ্বানৰ প্ৰতি সঁহাৰিও জনাইছে। সেইকাৰণে আমি এতিয়াও কওঁ, যদি আপোনালোক আহক, সকলো আহক, কিন্তু আমি এই শব্দ প্ৰদূষণ ৰোধ কৰিব লাগিব। আমি পিকনিকৰ নামত আমি গান বাজানা বজাই ইয়াত আমি পৰিৱেশটো বিনষ্ট নকৰোঁ, এইটো কাৰণে যাতে আমাৰ সকলো বন্যপ্ৰাণী, যিখিনি পশু পক্ষী আছে, তেওঁলোকে সুন্দৰভাৱে থাকিব লাগিব। কাৰণ তেওঁলোকৰ কাৰণেহে আচলতে আমাৰ সংৰক্ষণ বনাঞ্চলখন আছে। গতিকে যদি চৰাই চিৰিকটিয়ে যদি ইয়াত তেওঁলোকে থাকিবলৈ অসুবিধা পায়, তেতিয়াহ'লেতো আমাৰ মহোৎসৱৰ লক্ষ্যটো পূৰণ নহ'ব। গতিকে আমাৰ লক্ষ্য উদ্দেশ্য হৈছে কি, ইয়াত বিভিন্ন ধৰণৰ চেমিনাৰ হ'ব, কেইবাদিনীয় অনুষ্ঠান আছে, আমাৰ বিশেষজ্ঞসকল আছেই। গতিকে তেওঁলোকে বিভিন্ন দিনত বিভিন্ন প্ৰতিযোগিতা পাতিছে, বেলেগ বেলেগ খেল ধেমালি পাতিছে। তাৰ মাজেদি আমাৰ প্ৰকৃতিৰ ৰক্ষণাবেক্ষণৰ কাৰণে আমাৰ মিচিং সাহিত্য পৰিষদৰ এই মহোৎসৱ ভাগিয়ে আহ্বান জনাইছে ৰাইজক, সকলোৱে আগবাঢ়ি আহক আৰু আনন্দ লওক। আৰু লগতে আমাৰ এই পবাৰ যিটো প্ৰকৃতি, বৰ্ষাৰণ্য প্ৰকৃতিখন আমি ৰক্ষণাবেক্ষণ দিব লাগিব। বিশেষকৈ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত অংশগ্ৰহণ কৰা আমি দেখা পাইছোঁ। গতিকে আমি আশা কৰিম যে এই বছৰ আমাৰ এই 26 চনৰ যি আমাৰ এই অনুষ্ঠানভাগী সকলো আহক আৰু আমি তেওঁলোকক শুশ্ৰূষা কৰিবলৈ ইয়াত আমাৰ মিচিং সাহিত্য পৰিষদৰ বিভিন্ন সদস্যসকলে অপ্ৰাণ চেষ্টা কৰিছে। আৰু বিভিন্ন দেখিব পাইছে আমাৰ নদীৰ কিনাৰৰ যিটো প্ৰকৃতিৰ পৰিৱেশ সঁচাকৈ ভাল লগা। এই বছৰ আমি সকলোৱে ইয়াত আগভাগ লৈ পেলাই সহায় সহযোগ কৰিম। আৰু আপোনালোক আমাৰ যিসকল সাংবাদিক বন্ধুসকল আছে, তেওঁলোককো মই অনুৰোধ জনাওঁ, তেওঁলোকেও আমাৰ এই কথাখিনি আমাৰ সজাগতাৰ যোগেদি আমাৰ ৰাইজৰ মাজত প্ৰচাৰ কৰক। তেতিয়াহে কিবা এটা আমি সফল হ'ব বুলি অনুভৱ কৰিম। আৰু আমাৰ শ্ৰদ্ধেয় আগৰৱালা ছাৰে যিকোনো সময়তে আমাক পৰামৰ্শ দি থাকে। আমাৰ ইয়াত নৰেশ কুম্বাংদা আছে, ভৱেশ মিৰ আছে, ফিৰোজক আজি পাইছোঁ, আৰু বিভিন্ন, মই সকলোৱে নাম ল'ব বিচৰা নাই, সকলোৱে দিনে ৰাতিয়ে কষ্ট কৰি আছে এই আমাৰ প্ৰকৃতিৰ সংৰক্ষণৰ কাৰণে। যি এই বৰ্ষাৰণ্য আজি উৎসৱ ভাগি পাতিছে, সেইখিনি সাফল্যমণ্ডিত কৰিব লাগিব। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে, আমাৰ মিচিংসকলতো আছেই, আমাৰ বড়ো, কছাৰী, নেপালী, আমাৰ থলুৱা অসমীয়া যিসকল আছে, আৰু বিভিন্ন জাতি জনজাতি সংমিশ্ৰণৰ থলী হৈছে এতিয়া দেখা পাইছোঁ। গতিকে এই সাংস্কৃতিক অনুষ্ঠানো ৰাখিছে তেখেতসকলে। গতিকে সাংস্কৃতিক অনুষ্ঠানৰ মাজে